হয় সমাগত পোহৰৰ উৎসৱ দীপাৱলী আৰু মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি বজাৰত আৰু চামগুৰি তিনিআলি যি বজাৰ আছে এই বজাৰৰ পৰিৱেশ দেখুৱাব মোৰ সহযোগী কেমেৰা পাৰ্চনে আৰু কেমেৰা পাৰ্চনে ইয়াৰ পৰিৱেশ দেখুৱাইছে আচলতে বজাৰত যি এতিয়া সমাগত দীপাৱলী আৰু দীপান্বিতৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে বজাৰৰ যি মাটি চাকিসমূহ আছে এই মাটি চাকিসমূহ এইসকল বিক্ৰেতাই উলিয়াইছে আৰু যিহেতু যি কৰোণা ভাইৰাছৰ যি সন্ত্ৰাস চলি আছে তাৰ মাজতো যি কালী পূজা উদযাপন কৰিবলৈ গৈছে একাংশ ৰাইজে আৰু সেই যাৰ বাবে এতিয়া যি কৰোণা ভাইৰাছৰ সন্ত্ৰাস আৰু সন্ত্ৰাসৰ বাবে ওলাই অহা নাইকিয়া কিছু লোকহে ওলাই আহিছে এই বজাৰলৈ আৰু বজাৰৰ ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাই আছে আৰু এইসকল বিপণীৰ মোৰ লগত ইয়াৰ বিক্ৰেতাসকল আছে মই তেওঁৰ ওচৰলৈ যাম 30 টকা কি জেগা হয় চামগুৰি কি ক'ব এবাৰ ব্যৱসায় কেনেকুৱা ব্যৱসায় আগতকৈ কম আগততো এই 1000-2000 চাকি বেচিছোঁ এইবাৰ 500-400 এনেকুৱা লকডাউনৰ কাৰণে মানে বজাৰত আহি নাহে দেখিবলৈ গৈছে চীনা সামগ্ৰীয়ে আপোনালোকক হেৰি কৰিছে নেকি চীনা সামগ্ৰী অলপ সুবিধা কৰিছে চীনা সামগ্ৰীৰ বাবে মানে মাটি চাকি পোৱা নাই কি অনুৰোধ জনাব ৰাইজে অনুৰোধ জনাইছোঁ ৰাইজে মাটিৰ চাকিটো ব্যৱহাৰ কৰক এইটো ভাল আমাৰ হিন্দু ধৰ্মৰ মতে যিটো হয় সেইটোৱে ভাল যোৱাবাৰ থেকে এবাৰ বেচা কিনা কেনেকুৱা কমিছে ইমান ভাল নহয় কি কাৰণে কমিছে বুলি ভাবে আপুনি লকডাউনৰ কাৰণে মানে বজাৰত সোমোৱাটো অসুবিধা হয় মানে ভয়ে আহি আছে হয় আপোনালোকে শুনা পাইছে আচলতে লকডাউনৰ কাৰণে মানুহৰ যি ভিৰ আছিলে সেই ভিৰ কমিছে এতিয়া আহিছে যদিও কিছু গ্ৰাহকে এতিয়া ক্ৰয় কৰিছে এই মাটি চাকি আৰু কিন্তু দেখিবলৈ পোৱা গৈছে যেন যোৱা বছৰতকৈ এই বছৰ বহু গুণে কম মাটি চাকিৰ যি গ্ৰাহক আছে এই গ্ৰাহকসকলে নিব পৰা নাই মোৰ লগত আৰু এজন ওচৰৰ এখন বিপণী আছে মই বিপণীখনৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনে এইখন হৈছে যি চামগুৰি সাপ্তাহিক বজাৰৰ এখন বিপণী আচলতে ইয়াত 4-5খনকৈ বিপণী আহি পেলাই চামগুৰি বজাৰ বহে কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে বিপণীসমূহত গ্ৰাহকৰ যথেষ্ট ভিৰ কম আৰু মোৰ লগত ইয়াৰ বিপণী বিক্ৰেতা আছে মই তেওঁৰ লগত কথা পাতিম কি ক'ব দাদা এইখন কোন জেগা হয় চামগুৰি কি ক'ব এইবাৰ ব্যৱসায় কেনেকুৱা একেবাৰে ব্যৱসায় কথা নক'ব একেবাৰে বেয়া বুলি ক'লে আৰু নিৰ্ধান্ত নাই আৰু ইমানে বেয়া কিমান চাকি কিনিব আহিছে চাকি এতিয়ালৈকে মোৰ 500 মান বিক্ৰী হোৱা নাই একেবাৰে হোৱা নাই আগৰ বছৰতকৈ কেনেকুৱা যোৱা বছৰো অলপ কম গৈছে তাৰ আগৰ বছৰ 4-5 বছৰ ধৰি কমি গ'ল বহুত কমি গ'ল এইবাৰ আকৌ বেছি বেয়া কিহৰ কাৰণে বেয়া হৈছে এইবাৰ লকডাউনৰ কাৰণে মানুহে পইচাটো ঘূৰাই ওলাই আমাৰ ভয় পাইছে চবেইতো ভয় পায় নহয় বেমাৰৰ কথা ক'লে এই চীনা সামগ্ৰীটো মোক আৰু বেছি সোধাইছে আমাৰ চাকিৰ কাৰণে সোধাইছে কিয়নো চীনাই যিবিলাক সামগ্ৰী ওলাইছে লাইটিং সেইটো লাইট জ্বলাই কিনে আমাৰ চাকিটো বিক্ৰী একদম কমি গ'ল আমি ৰাইজক বাৰবাৰকৈ চীনা সামগ্ৰীটো ব্যৱহাৰ নকৰি আমাৰ যিটো পৰম্পৰা চাকি জ্বলোৱা মন্দিৰত বা কালী পূজাত আপোনালোকে সেইটো ব্যৱহাৰ কৰক চাওঁ আমি চবেই মিলি অসমৰ ৰাইজে মিলি যদি আমি কৰোণাটো খেদিব পাৰোঁ খুব ভাল হ'ব ভগৱান চবেই অসমৰ ৰাইজে আৰাধনা কৰক কামনা কৰক যে হে প্ৰভু এইটোৰ পৰা মোক মুক্তি কৰক আমাক সেইটো কাৰণে আমি চাকি লৈ পেলাই বহিছোঁ বাকীখিনি ৰাইজে এইবাৰ কি কৰে সেইটো ৰাইজৰ কথা গ্ৰাহক আহিছে কম আহিছে আগৰ তুলনাতকৈ কম মানে আৰু ক'ত 1.5 লাখ 2 লাখ চাকি বেচোঁ তাতে পিছত 30,000 মাল আনিছোঁ তাতে বেছি চেল নাই হয় আচলতে আপোনালোকে শুনা পাইছে যি এই কৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে এতিয়া ৰাইজ ওলাই অহা নাইকিয়া বজাৰলৈ আৰু আহিছে যদিও কম পৰিমাণৰ ৰাইজ ওলাই আহিছে আৰু যাৰ বাবে এতিয়া চিন্তাত পৰিছে বিপণী বিক্ৰেতাসকল আৰু তেওঁলোকৰ এটাই অনুৰোধ যাতে ৰাইজৰ যি চীনা সামগ্ৰী আছে সেই চীনা সামগ্ৰী বৰ্জন কৰক আৰু মাটি চাকি আপোনালোকে জ্বলাওক আৰু হয়তো আপোনালোকৰ জীৱন পোহৰাই তুলিব এই মাটি চাকিয়ে